মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সায়েন্সৰ অৰ্থাৎ বিজ্ঞানৰ আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন, আৰু ইংৰাজীত কি ফিজিক্যাল এণ্ড কেমিক্যাল চেঞ্জ এৰাউণ্ড আছ। তো এই পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। তো অনুশীলনীত 1 নম্বৰত কি কৈছে, শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকে পূৰ কৰা। তো ইয়াৰ 1 নম্বৰ কোৱেশ্যনত কি কৈছে, তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। তো ভৌতিক পৰিৱৰ্তন মানে কি, যিটো পৰিৱৰ্তন হোৱাৰ পিছত আকৌ তাক আমি পুনৰাই ঘূৰাই পাব পাৰি। তো কাঠ জ্বলোৱাৰ পিছত আমি ইয়াক তাৰপিছত কাঠলৈ ৰূপান্তৰিত কৰিব নোৱাৰি। তাৰপিছত লোত মামৰে ধৰা এইটো আকৌ ঘূৰি আনিব নোৱাৰি। তাৰপিছত ডিত কি কৈছে, গাখীৰ টেঙা হৈ কি দৈ হোৱা, গাখীৰ টেঙা হৈ যোৱা বা টেঙা হৈ দৈ হোৱা, এইটো আকৌ পুনৰ গাখীৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰি। তো ইয়াৰ কোনটো শুদ্ধ হ'ব, ইয়াৰ শুদ্ধ হ'ব অপশ্যন চি, বৰফ গলি যোৱা। বৰফ গলি যাই পানী হ'ব আৰু পানীক কি গোটা কৰি আমি বৰফলৈ ৰূপান্তৰিত কৰিব, সেইবাবে এই অপশ্যন চিটো শুদ্ধ হ'ব। তোমালোকে এই চি বিত্তটো তোমালোকে সম্পূৰ্ণকে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে, তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন। তো ৰাসায়নিক পৰিৱৰ্তন কি বুজি পালা, ভৌতিক পৰিৱৰ্তনটো বুজি পালা। এতিয়া ৰাসায়নিক পৰিৱৰ্তন কোনটো, ইয়াৰ ভিতৰত ৰাসায়নিক পৰিৱৰ্তন হ'ল অপশ্যন চি, মেগনেছিয়ামৰ ফিতা জ্বলোৱা। তো এই বাকীবিলাক হৈছে কি ভৌতিক পৰিৱৰ্তন, ইয়াৰ ভিতৰত ৰাসায়নিক পৰিৱৰ্তন হ'ল অপশ্যন চি। তোমালোকে চি বিত্তৰটো ভালদৰে পূৰ কৰি দিবা। তো এতিয়া আমি 3 নম্বৰ কোৱেশ্যনত কি কৈছে, তলৰ কোনটো পৰিৱৰ্তনত প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। প্ৰত্যাৱৰ্তন মানে কি আকৌ ঘূৰাই পাব নোৱাৰি। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব, অপশ্যন ডি, কাগজ জ্বলোৱা। কাগজ এটা জ্বলোৱাৰ পিছত আমি তো ইয়াত প্ৰত্যাৱৰ্তন মানে কি বুজাইছে, যেটো এবাৰ কাম হোৱাৰ পিছত বা কি এটা বেলেগ আৰু উভতি আহিব বা ঘূৰাই আনিব নোৱাৰি, এইটো হৈছে প্ৰত্যাৱৰ্তন। এইটো হ'ব কাগজ জ্বলোৱা। যেনে তোমালোকে যদি কাগজ এটা জ্বলোৱা, এই ছাইখিনি তোমালোকে আকৌ কাগজলৈ পৰিৱৰ্তন কৰিব পাৰিবা জানো, নোৱাৰিবা। সেইকাৰণে এইটো কাগজ জ্বলোৱাটো হৈছে প্ৰত্যাৱৰ্তন। তো এই বাকীবিলাক পানী গৰম কৰিলে আকৌ তাক ঠাণ্ডা কৰিব পাৰি। পানীত চেনি দ্ৰৱীভূত কৰা, এইটো আকৌ চেনিলৈ ৰূপান্তৰিত কৰিব পাৰি। তাৰপিছত কি পানী গোট মাৰাৰ পিছত আকৌ পানী আকৌ নিজৰ কি লৈ আনিব পাৰি। তো এই বাকীকেইটা পাৰি। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব, অপশ্যন ডিটো শুদ্ধ হ'ব। তো তোমালোকে ডি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে, তলৰ কোনটোৱে লোৰ বস্তুৰ মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব, অপশ্যন বি, পৃষ্ঠখন ৰং বা তেলখানা। কি যিকোনো এটা লোহাক যদি ওপৰৰ পৃষ্ঠটো ৰং কৰা যায় বা তেল খানা যায়, তেতিয়া এই লোৰটো মামৰ নধৰিব বা লাহে লাহে অতি সোনকালে মামৰ নধৰিব। তো মামৰ নধৰাৰ কাৰণ কি, তাত কি অক্সিজেন আৰু অক্সিজেন নাপায় কাৰণে তাত কি মামৰে ইমান সহজে নধৰে। তো তোমালোকে বি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে, তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য। তো ইয়াত 4টা অপশ্যন দিয়া আছে, কোন কেইটা পৰিৱৰ্তনৰ ৰাসায়নিক বৈশিষ্ট্য। 1 নম্বৰত কি কৈছে, নতুন পদাৰ্থৰ সৃষ্টি হয়। 2 নম্বৰত কি কৈছে, কোনো নতুন পদাৰ্থ উৎপন্ন নহয়। 3 সাধাৰণতে ই অপ্ৰত্যাৱৰ্তী। আৰু 4 কি কৈছে, কেৱল পদাৰ্থৰ অৱস্থাতে সলনি হয়। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব এইটো 1 নম্বৰটো আৰু এই 3 নম্বৰটো। তো ইয়াত 1 নম্বৰ আৰু 3 নম্বৰ ক'ত আছে, অপশ্যন এত আছে। তো অপশ্যন এটো শুদ্ধ হ'ব।
তাৰপিছত 3 নম্বৰত কি কৈছে তলৰ কোনটো প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। তো এইটো বৰফৰ টুকুৰা গলি যোৱা এইটো কৰিব পাৰি, কাগজ জ্বলোৱা এইটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি, এইটো পাৰি। তাৰপিছত বেলুন ফুলোৱা এইটো পাৰি, প্ৰত্যাৱৰ্তন কৰিব পাৰি। খাদ্য হজম হোৱা এইটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। তাৰপিছত চি ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন কৰা এইটো প্ৰত্যাৱৰ্তন কৰিব পাৰি। তাৰপিছত লোড মামৰে ধৰা এইটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি, কাৰণ লোড যদি মামৰে ধৰে এইটো আকৌ ললৈ ৰূপান্তৰিত কৰিব নোৱাৰি। তাৰপিছত ৰবৰ বেণ্ড টনা এইটো প্ৰত্যাৱৰ্তন কৰিব পাৰি। তাৰপিছত কেক বেকিং কৰা এইটো নোৱাৰি প্ৰত্যাৱৰ্তন কৰিব পাৰি। তাৰপিছত এইটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। তাৰপিছত পেঞ্চিল জঙা কৰা এইটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। তাৰপিছত পানী ঠাণ্ডা কৰি বৰফলৈ ৰূপান্তৰিত কৰা এইটো কৰিব পাৰি। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ? যদি অশুদ্ধ হয় সেইটো শুদ্ধকৈ লিখা। তো ইয়াত কুৱেশ্যন এত কি কৈছে পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। তো এতিয়া আমি জানো এইটো শুদ্ধ নে অশুদ্ধ। তো এইটো অশুদ্ধ। শুদ্ধ ৰূপ এনেদৰে লিখিবা তোমালোকে পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। তাৰপিছত কি কাঠ জ্বলালে ছাই, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদি নতুন পদাৰ্থলৈ উৎপন্ন হয়, এইটো শুদ্ধ, ইয়াক নতুনকৈ লিখিব নালাগে। তাৰপিছত চিত কি কৈছে কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন। তো ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখি চিটো কি হৈছে কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন, এইটো কি হ'ব শুদ্ধ, এইটো শুদ্ধ হ'ব। তো তোমালোকে খালি শুদ্ধ বুলি লিখিবা, এইটো শুদ্ধ হ'ব, এইটো তোমালোকে শুদ্ধ বুলি লিখিবা। তাৰপিছত ডিত কি কৈছে পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, এইটো কি হ'ব এইটো অশুদ্ধ। তো অশুদ্ধ হ'লে তোমালোকে এনেদৰে লিখিবা অশুদ্ধ। শুদ্ধ ৰূপ হ'ল পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। তাৰপিছত 5 নম্বৰত কি কৈছে খালী ঠাই পূৰ কৰা। তো ইয়াৰ কুৱেশ্যন এত কি কৈছে লোহাত মামৰে ধৰাটো এটা ডেশ পৰিৱৰ্তন আৰু ই ডেশ হ'ব নোৱাৰে। তো ইয়াৰ খালী ঠাইত তোমালোকে কি লিখিবা? তো ইয়াৰ খালী ঠাইত লিখিবা লোড মামৰে ধৰাটো ৰাসায়নিক পৰিৱৰ্তন আৰু ই প্ৰত্যাৱৰ্তন হ'ব নোৱাৰে। তাৰপিছত বিত কি কৈছে পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ডেশ পৰিৱৰ্তন কাৰণ ই ডেশ পদাৰ্থ গঠন নহয়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, তো ইয়াৰ খালী ঠাইত তোমালোকে লিখিবা পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ভৌতিক পৰিৱৰ্তন কাৰণ কোনো নতুন পদাৰ্থ গঠন নহয়। তাৰপিছত চিত কি কৈছে ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ডেশ পৰিৱৰ্তন। তো ইয়াৰ উত্তৰ তোমালোকে বা খালী ঠাইত লিখিবা, তো ইয়াৰ খালী ঠাইত লিখিবা ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছত ডিত কি কৈছে মাখন গলি যোৱাটো এটা ডেশ পৰিৱৰ্তন কিন্তু মাখন জ্বলোৱাটো এটা ডেশ পৰিৱৰ্তন। তো ইয়াৰ খালী ঠাইত তোমালোকে লিখিবা, তো ইয়াৰ খালী ঠাইত লিখিবা মাখন গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন কিন্তু মাখন জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি? কাৰণ দৰ্শোৱা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। তো উত্তৰবিলাক একেবাৰে চুটিকৈ আনিছোঁ যাতে তোমালোকে এবাৰ পঢ়িলে তোমালোকৰ মনত থাকে। তো উত্তৰ লিখিবা নহয় কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নহয়। ইয়াৰ কাৰণসমূহ হ'ল কাগজ ফালি পেলোৱা কাগজ এখন ফালিলে কেৱল ইয়াৰ ভৌতিক আকাৰহে পৰিৱৰ্তন ঘটে, কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয় আৰু কাগজৰ ধৰ্ম একেই থাকে, সেয়া ই এটা ভৌতিক পৰিৱৰ্তন। আনহাতে কাগজ
কাগজ এখন জ্বলালে ই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ছাই ধোঁৱা আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে নতুন পদাৰ্থ উৎপন্ন কৰে সেয়া ই এটা ৰাসায়নিক পৰিৱৰ্তন তো তোমালোকে বুজি পালা কি কাগজ ফালি পেলোৱাটো এটা কি কাগজ ফালি পেলোৱাটো এটা ভৌতিক পৰিৱৰ্তন কাৰণ কাগজ ফালিলে ইয়াৰ কোনো পৰিৱৰ্তন নহয় ইয়াৰ যেটো কি থাকে এটো একে থাকে ইয়াৰ যেটো ধৰ্মটো একে থাকে সেই কাৰণে ইয়াক ভৌতিক পৰিৱৰ্তন বলে আনহাতে কাগজ জ্বলাই দিলে ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ছাই হয় তাৰ পিছত ধোঁৱা হয় আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে গেছৰ কি সম্পূৰ্ণ নতুন পদাৰ্থ উৎপন্ন কৰে কাগজ এটা জ্বলাই দিয়াৰ পিছত এটা নতুন কি ধৰ্মলৈ ৰূপান্তৰিত হয় সেইভাবে এইটো ৰাসায়নিক পৰিৱৰ্তন তো আশা কৰো তোমালোকে উত্তৰখিনি বুজি পালা তো এতিয়া 7 নম্বৰ প্ৰশ্নত কি কৈছে মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিনে মামৰ ধৰাটো এটা প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন ব্যাখ্যা কৰা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মামৰে ধৰা লোহাক পুনৰ বিশুদ্ধ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি তো ইয়াৰ ব্যাখ্যা তোমালোকে এনেদৰে লিখিবা মামৰে ধৰা এটা অপ্ৰত্যাৱৰ্তী ৰাসায়নিক পৰিৱৰ্তন কাৰণ কি মামৰে ধৰা এই প্ৰত্যাৱৰ্তীটো ৰাসায়নিক পৰিৱৰ্তন মানে কি এটো আকৌ আগৰ ধৰ্মলৈ ঘূৰাই নাহে সেই কাৰণে ইয়াক ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয় যেতিয়া লোহা জলীয় ভাপ আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া লোহাৰ ওপৰত থকা ৰঙচুৱা চামনি পৰে যাক মামৰ বোলা হয় যাক আমি মামৰ বুলি কওঁ এই লোহাটো বাহিৰত বহুত দিন থাকিলে তাৰ ওপৰত ৰঙাচুৱা কিছুমান চামনি পৰে যাক আমি কি মামৰে ধৰা বুলি কওঁ ইয়াত লোহাটো আইৰন অক্সাইড নামৰ এটা সম্পূৰ্ণ নতুন পদাৰ্থলৈ ৰূপান্তৰিত হয় যেহেতু এই নতুন পদাৰ্থটোৰ পৰা পুনৰ লোহা ঘূৰাই পাব নোৱাৰি সেয়া ই এটা কি অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন তো তোমালোকে নিশ্চয় গম পালা কি লোহা মামৰ ধৰাটো কি অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন তো ইয়াৰ ব্যাখ্যা তোমালোকে এনেদৰে লিখিবা তাৰ পিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে মমবাতি জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কাৰ্যই একেলগে হয় ইয়াৰ কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন আৰু কিয় তো ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা মমবাতি এখন জ্বলি থকা অৱস্থাত তলত দিয়া ধৰণৰ ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তন সংঘটিত হয় কি মমবাতি ভৌতিক পৰিৱৰ্তনটো কি হয় মম গলা কাৰণ মম গলি যিবিলাক গলি পৰে ইয়াৰ পৰা আকৌ মমলৈ আমি ৰূপান্তৰিত কৰিব পাৰি তাপৰ বাবে কঠিন মম গলি তৰল হোৱাটো এটা ভৌতিক পৰিৱৰ্তন ইয়াৰ কাৰণ হল ইয়াত মমৰ কেৱল অৱস্থাৰহে পৰিৱৰ্তন ঘটে কি ইয়াত মমৰ অকল অৱস্থাৰহে পৰিৱৰ্তন ঘটে কঠিনৰ পৰা তৰললৈ এই গলি যোৱা তৰল মমখিনি ঠাণ্ডা হলে পুনৰ কঠিন মমলৈ ঘূৰি আহে অৰ্থাৎ কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয় কি মম গলাটো কি এটা ভৌতিক পৰিৱৰ্তন কাৰণ কি মম যেতিয়া গলি তলত পৰে তেতিয়া মমটো গৰম হোৱাৰ কাৰণে তললৈ গলি পৰে আকৌ ই যেতিয়া ঠাণ্ডা হয় আকৌ ই গোটা হয় বা আকাৰলৈ ঘূৰি যায় সেই কাৰণে মম এটা ভৌতিক পৰিৱৰ্তন মম গলাটো এটা ভৌতিক পৰিৱৰ্তন আনহাতে মম জ্বলাটো এটা ৰাসায়নিক পৰিৱৰ্তন এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন মমবাতি চলিডালৰ সহায়ত মমৰ বাষ্প জ্বলি যোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন কৰিলে আমি ইয়াক আকৌ তাৰ আগৰ আকাৰলৈ আমি ঘূৰি পাব নোৱাৰি ইয়াৰ কাৰণ হল জ্বলনৰ ফলত কাৰ্বন ডাই অক্সাইড জলীয় ভাপ তাপ আৰু পোহৰৰ দৰে সম্পূৰ্ণ নতুন ধৰ্মৰ পদাৰ্থৰ সৃষ্টি হয় এই নতুন পদাৰ্থবোৰৰ পৰা আমি পুনৰ আগৰ মমখিনি ঘূৰাই পাব নোৱাৰি সেই কাৰণে আমি মম জ্বলাটোক আমি কি ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব পাৰো তাৰ পিছত
এই 9 নম্বৰত কি কৈছে তলৰ গল্পটো পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া এই গল্পটো তোমালোকে পঢ়িবা তাৰ পিছত ইয়াৰ উত্তৰখিনি তোমালোকক দিব কৈছে তো 10 নম্বৰৰ এইখিনি তোমালোকে পঢ়িবা তো এইখিনি মই পঢ়িছো এতিয়া তোমালোকক ইয়াৰ উত্তৰখিনি মই তোমালোকক দিম তো ইয়াৰ 10 নম্বৰত কি কৈছে ইয়াৰ কিছু পৰিৱৰ্তন হৈছে ভৌতিক পৰিৱৰ্তনবোৰ এৰে চিহ্নিত কৰা ৰাসায়নিক পৰিৱৰ্তনবোৰ বিৰে চিহ্নিত কৰা আৰু ভৌতিক ৰাসায়নিক পৰিৱৰ্তন দুয়োবিধ পৰিৱৰ্তনক চিৰে চিহ্নিত কৰা তো এতিয়া কি গাখীৰ ঠাণ্ডা কৰি আইসক্ৰীম পৰিণত কৰা তো এইখিনি তোমালোকে নিজে নিজে কৰিবা এইখিনি তোমাৰ হোমৱৰ্ক থাকিল এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় তো এইখিনি তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা তো এতিয়া 11 নম্বৰ কোৱেশ্চনত কি কৈছে ৰবিয়ে পৰীক্ষা কৰিব বিচাৰিছিল যে কোনবোৰ পদাৰ্থ মিহলি কৰিলে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গিত হয় তেওঁ তলত দিয়া ধৰণে কৰিবলৈ চেষ্টা কৰিছিল কি কৰিছিল তেওঁ বেকিং সোডা লগত কি নেমু টেঙাৰ ৰস চেনিৰ লগত পানী ভিনেগাৰৰ লগত কাপোৰ ধোৱা সোডা আৰু নিমখৰ লগত পানী প্ৰতিটো ক্ষেত্ৰত নিৰ্গত হোৱা গেছ তেওঁ চূণৰ পানীৰ মাজেৰে প্ৰবাহিত কৰিছিল কোনবোৰ ক্ষেত্ৰত চূণৰ পানী গাখীৰৰ দৰে বগা হ'ব এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰে কাৰণটো লিখা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা তো উত্তৰত তোমালোকে লিখিবা বেকিং সোডাৰ লগত কি নেমু টেঙাৰ ৰস আৰু সি ভিনেগাৰৰ লগত কাপোৰ ধোৱা সোডাৰ ক্ষেত্ৰত চূণৰ পানীৰ বগা হ'ব চূণৰ পানী বগা হ'ব আৰু ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণটো হ'ল এই দুয়োটা বিক্ৰিয়াত কাৰ্বন ডাই অক্সাইড অৰ্থাৎ CO2 গেছ উৎপন্ন হয় এই গেছে চূণৰ পানীৰ সৈতে বিক্ৰিয়া কৰি অদ্ৰৱণীয় ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰে আৰু যদি তোমালোকৰ ইংলিশ মিডিয়ামৰ প্ৰশ্ন উত্তৰবিলাক লাগে তেনেহলে মোৰ কমেন্ট বক্সত এটা কমেন্ট কৰিবা আৰু মোৰ কমেন্ট বক্সত এটা গ্ৰুপৰ লিংক দিয়া থাকিব তোমালোকে তাত এড হলে তোমালোকে এই ইংৰাজীৰ উত্তৰবিলাক তোমালোকে তাত পাই যাবা গ্ৰুপ নহয় সৰি তো মোৰ ইনষ্টাগ্ৰাম আইডিটো থাকিব তাত তোমালোকে যদি মেসেজ কৰা তোমালোকে তাত এই ইংৰাজী মাধ্যমৰ উত্তৰবিলাক তোমালোকে তাত পাই যাবা